ধৰক ষ্টুডেণ্টক এনেকৈ দি পেলাই এনেকৈ কি কালাৰ চাৰ্ট পিন্ধিছে বঢ়িয়া। তেনেকৈ দিব পাৰোঁ। তেওঁলোকে কালাৰবিলাক ক'ব। এনেকৈ প্ৰত্যেকটো কালাৰ আৰু আছে কালাৰ এনেকৈ কালাৰ আগৰ আৰু পাছৰ সংখ্যাৰ ধাৰণা এইটো আপোনাৰ একটো আছেই। এইফালে আগৰটো হৈ গ'ল আপোনাৰ 0 আৰু পাছৰটো হৈ গ'ল আপোনাৰ 2। এই মানে 40-33 ব্যঞ্জন বৰ্ণ বিকাশ আছে। একে আকৃতি মানে ধৰা প্ৰথমতে লাজ দি দিলে ৰ হ'ল, তাৰপিছতে এটা হাতুকি হেৰি কৰি দিলে ক হ'ল। এনেকৈ শিকাব পাৰি আৰু তাৰমানে একে আকৃতিটো শিকি যাব আৰু এইকেইটা যে হেৰি আছে। তাৰপিছতে পাঠোদ্ধাৰ তাৰপিছতে 11, 12 এনেকৈ আহিলে। তাৰপৰা এইটো যেতিয়া 20 হ'ল 20 পৰা আকৌ ট্ৰিংকৈ এইফালে উঠি গ'লগৈ 21, 22, 23 এনেকৈ হৈ গ'ল 30 এই এনেকৈ ক্ৰমান্বয়ে ভাল ৰং হ'ব লাগে। এইখিনি ৰং বৰ উদয়জনক নহয়। ব্যৱহাৰ কৰি থকা নৰ্মেলি সেইটো দ্বাৰাই আমি খেলি পেলাই মই দেখিছোঁ যে সিহঁতি 1-2 খুব লুডু খেলি ভাল পায়। গতিকে এখন তেওঁলোকৰ কাৰণে মানে জোখৰ এটা গেম খেল মানে ইয়াতে এটা 2টা আঙুলি এটা আঙুলি 2+1 3 বাকী আমি তেনেকৈ তেওঁলোকক দিব পাৰোঁ। মই হিন্দীত মানে অং বুলি লাষ্টলৈকে থাকেই ন সেই গোটেইটো জানিছোঁ ডটটো সিহঁতি কানেক্ট কৰি পেলাই এটা হাঁহ মানে ধুনীয়াকৈ হৈ যাব। সংখ্যাৰ ধাৰণা দিবৰ কাৰণে বাকচটো এখন ওপৰত ঢাকন হিচাপে দিছোঁ। বাকী এইটো খুলি দিলে ভিতৰত অকণমান তললৈ দিয়ক। বাকচটোৰ পৰা যাদু আহি ওলাই গ'ল। ধাৰণা দিবৰ কাৰণে এফালে এটা ছবি দি এফালে এক সংখ্যাটো দিছোঁ আৰু ইফালে ঘৰটো লিখি দিয়া হৈছে 1 বুলি। তাৰপিছত ইফালে 2টা ছবি দি পেলাই ইয়াত 2 সংখ্যাটো দিয়া হৈছে আৰু ইফালে 2 বুলি লিখি দিয়া হৈছে। ছাত্ৰ ছাত্ৰীবিলাকক আমি চেপৰ ধাৰণাটো সিহঁতক দি পেলাই দেখাব পাৰোঁ আৰু অকণমান প্ৰটেকশ্যনো হয়। স্বৰবৰ্ণৰ কাৰণে চাৰ্ট বনোৱা হৈছে। ইয়াতে আপোনাৰ আখৰখিনি আছে আৰু লগত এটা শব্দ দিয়া হৈছে। অমৰা, আম এনেকৈ এটা শব্দ দিয়া হৈছে। কাৰণে বনাই দিছিলোঁ এইটো এইফালে দিলে আগৰ সংখ্যাটো ওলাব আৰু এইফালে দিলে পিছৰ সংখ্যাটো ওলাব। আৰু এইটো আমাৰ কালাৰটো মিলাবৰ কাৰণে আপোনালোকে এইটোৰ পৰা ইয়ালৈ উলিয়াই লৈ ল'ৰা ছোৱালীয়ে এইটো কৰিব পাৰিব কোনটো কালাৰ লগত কোনটো এইটো এইটো ভাল এইটো বগাটোৰ লগত এনেকৈ মিলাব পাৰিব। এইটো কোনটো কালাৰ লগত কোনটো হ'ব এইটো উলিয়াব পাৰিব। আৰু
সংখ্যা আগৰ সংখ্যা পাছৰ সংখ্যা জানিব। আকৌ এইটো পাৰিব এইফালে যদি একটো লগাই দিয়ে 3 সংখ্যা গঠনো সেইটো গঠনটো পাৰিব আৰু ধৰক ইয়াৰ পৰা উলিয়াই লৈ এইফালে যোগো কৰিব পাৰিব। ওচৰৰ চিহ্নসমূহ আছিলে এইটো এনেকৈ দৰ্জাখন খুলি দিব লাগে এইটো দৰ্জাই কওক বা খিৰিকীয়ে কওক কি কয় জাষ্ট খুলি দিবলৈ ক'লে এইটো খুলি দিব আৰু এইটোৰ পৰা তাৰপিছত এইটো চৰৰ চিহ্নখিনি আমি এনেকৈ দেখাব পাৰিম। ইয়াত মানে ছাত্ৰ ছাত্ৰীসকলে কি হয় বহীৰ অংকটো কৰিবলৈ দিলে বেয়া পায় মানে লিখাৰ কামটো এনেও বেয়া পায় নহয় জানো। এতিয়া যদি আমি ইয়াৰ পৰা কওঁ যে ইয়াৰ পৰা ষ্টাৰ এটা ইয়াত লগাই দিয়া ইয়াত কেইটা ষ্টাৰ আছে আকৌ ইয়াৰ পৰা ইয়ালৈ লগাই দিলা কেইটা হ'ল তাহাঁতি সংখ্যাটো মানে গণনা কৰিলে গণনা কৰি পেলাই ইয়াৰ পৰা ইয়াত কেইটা হ'ল 5 ইয়াৰ পৰা 5 সংখ্যাটো উলিয়াই পেলাই ইয়াত ভৰাই দিলে এনেকৈ যোগ কৰিব পাৰিব। আৰু বিয়োগটো তেনেকৈ ষ্টাৰ দিলে 6 বা 10লৈকে দিছোঁ বেছি দিয়া নাই 10লৈকেও দিয়া নাই 9লৈকে দিছোঁ মানে প্ৰথম শ্ৰেণীৰ কাৰণে 9লৈকে যোগ বিয়োগৰ ধাৰণাত এনেকৈ তললৈ আনি থাকিলে প্ৰথমতে হ'ল গৰম তাৰপিছত খৰম তাৰপিছত আহিলে বৰল মৰম তৰল আৰু চৰম এনেকৈ বিভিন্ন ধৰণৰ শব্দ একেলগে যোগৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। তিনিটা আম যোগ কৰিলোঁ এটা আম হ'ল তাৰপিছত এয়া শূন্য মানে একো নাই আৰু চিহ্নখিনি ব্যৱহাৰ শব্দ গঠন কৰিলোঁ আকাৰ দিয়ে শব্দ বছৰিকা থকা ৰ'ব লাহে দিয়ে ভিডিঅ' কৰক গছ বল 3টা দিছোঁ তেনেকৈ সিহঁতক গণনা কৰিলে 4টা পাত 5 পাত গ বৰ্ণটো লৈছে গ বৰ্ণটো লৈ চৰচিহ্নখিনি দেখুৱাইছোঁ ক লগত আৰু এটা শব্দ দিছোঁ পকা কৰ লগত হস্ৰইটো দি কিতাপ লিখিছোঁ আৰু কৰ লগত দীৰ্ঘইকাৰটো দি কিট ইয়াত আমি এনেকৈ যোগ কৰিও দেখাব পাৰোঁ নতুন আৰু আগৰ সংখ্যা পাছৰ সংখ্যাৰ ধাৰণাৰ ওপৰত ইয়াত এনেকৈ দিব পাৰিম। দেখা হৈছে ইয়াত আমি কৰ সলনি বেলেগো কাৰ্ড এখন লগাই দিব পাৰোঁ কও দিব পাৰোঁ গও কাৰ্ড এইটো চেঞ্জ কৰি দিবও পাৰি তেতিয়া বেলেগ বেলেগকৈ তেনেকৈ শব্দ লিখি কয় কল কলৰ পথ আকাৰ হ'লে পথ আকাৰে কা দিবলৈ স্বৰবৰ্ণ গছ আৰু ইয়াত স্বৰৰ মাত্ৰ আকাৰ কেঁচেৰি কেঁচেৰিয়াৰ নিৰ্দেয়িকাৰ হস্ৰকাৰ দীৰ্ঘকাৰ ইকাৰ একাৰ ওকাৰ ঐ মকাৰ অকাৰ তাৰপিছত এইটো দেখালে অলৰেডি এইটো এবাৰ দেখাইছে আগৰ আৰু পাছত ল'ৰা ছোৱালীবিলাকে স্বৰবৰ্ণৰ সৈতে স্বৰচিহ্নবিলাকো গম পাব আৰু লগতে কি হ'ব ব্যঞ্জন বৰ্ণৰ লগত থকা স্বৰচিহ্নবিলাক সিহঁতে গম পাব এনেকৈ কয় আৰু উচ্চাৰণবিলাকো যে ইয়াৰ উচ্চাৰণ কি হয় ইয়াৰ উচ্চাৰণটো যে কি হয় সেইটোও গম পাব। ল'ৰা ছোৱালীবিলাকে কি কৰে 5 আৰু 6 যোগ কৰাৰ পাছত কি কৰে সিহঁতে 11টো লিখি থৈ দিয়ে সেইকাৰণে আমি কি কৰিব পাৰোঁ এনেকৈ ইয়াত 11টো যে 1টো যে 10ৰ পৰা ঘৰৰ অংকটো যে এই ওপৰলৈ এনেকৈ যে গৈ ইয়াত এই অংককেইটাৰ লগত যে যোগ হয় সেইটো আমি দেখুৱাব পাৰিম। ইয়াত কিছুমান সৰু সৰু বিয়োগ মানে প্ৰথম শ্ৰেণীৰ কাৰণে ইয়াত কিছুমান বিয়োগৰ অংকৰ কাৰ্ড আছে যেনে 5 বিয়োগ 3 5ৰ কাৰণে আমি 5ডাল ইয়াত দিব লাগিব 1 2 3 4 5 আৰু 5 সংখ্যাটো আমি ইয়াৰ পৰা বিচাৰি কাৰ্ডটো ইয়াত থ'ব লাগিব এইটোত ভৰাব খামটোত চাগে 5 এইটো হৈছে 5 ইয়াত এনেকৈ আৰু বিয়োগ 3ডাল আমি ইয়াৰ পৰা ইয়ালৈ লৈ যাব লাগিব 1
তিনি আৰু ইয়াৰ সংখ্যাটো 3 হ'ব এইটো আৰু মাছৰ পৰা 3টা যোৱাৰ লগে লগে ইয়াত থাকিলে 2 1 এইটো পূৰা অংকটো কৰি দিবা আকৌ কৈ দিয়া এইটো আকাৰ থকা শব্দ কাণ নাক তেনেকৈ এইটো হস্ৰই এডাল হস্ৰইকাৰ থকা শব্দ শিল বিল তেনেকৈ এইটো দীৰ্ঘইকাৰ নদী কথাৰ ধাৰণা লৈ আহিছোঁ ল'ৰা ছোৱালী যিহেতু ৰং ছবিকেইটা ধুনীয়া আছে এইবিলাক ভাল পায় সেইকাৰণে মই তেওঁলোকক 1ৰ পৰা 5লৈকে ধাৰণা দিম বুলি আনিছোঁ গতিকে ইয়াতে এটা চৰাই দেখাইছোঁ এটা চৰাই হ'লে এই সংখ্যাটো চিনি পাব আৰু এক বস্তু চিনি পাব তেনেকৈ ফুলজোপা আছে 2 পাত 3খিলা আছে 3 গছ 4জোপা আছে লিখিবলৈ আহোঁ ইয়াতে দিছোঁ মই সৰু মানে গোল কৰি তাত মই এটা শব্দ দি দিছোঁ মহ তাৰ লগতে লগ হ'লে কি হ'ব কাম কাম তেনেকৈ মই ইয়াতে শব্দকেইটা প্ৰথম লিখি দিছোঁ প্ৰথম হেৰিটোত তেনেকৈ মম হিম ভীম জুম খাম সম মিম এয়া আৰু তেনেকৈ এইবিলাক তাৰে এটা এইখন মানে ছবিটো দেখিলে ভাল পাব ল'ৰা ছোৱালীয়ে সেইটো কাৰণে এনেকৈ কৰি দিছোঁ তাৰপিছত এয়া তেনেকৈ লা লগাই তেনেকৈ শব্দ লিখি দিয়া নাই আৰু তেওঁলোকে নিজে কৰিব পঢ়াটো নিজে পঢ়িব আৰু তেনেকৈ ছবি দিলে ইয়াতে ব্যঞ্জন বৰ্ণকেইটা আমাৰ ওলাই কৰিব গোটেই হেৰিখিনি আছে নি বৰ্গখিনি আছে নি অঁ বৰ্গ আটাইকেইটা বৰ্গ আছে আৰু এইটো অলপ কমন টাইপে হৈ গ'ল বহুতে বনাই আনিছে কিন্তু মই এইটো অকণমান বেলেগ আমি ল'ৰা ছোৱালীক যেনেকৈ সুন্দৰ ধাৰণাটো দিবলৈ অলপ মানে কনচিয়াছ হ'ব লাগে চ' আমি ইয়াতেতো ক'বই লাগিব যে প্ৰথমে যেনেকৈ আমি 1ৰ আগত শূন্যটো আহে সেই কথাটো যেনেকৈ আমি পিছত কৰোঁ বাট সুন্দৰ ধাৰণাটো যেতিয়া আমি দিম তেতিয়া মানে আমি শূন্যটোক অলপ মানে ডাইৰেক্ট 0 এটা নবনাই অলপ কালাৰফুল এইটো যেনেকৈ ইম'জি টাইপৰ অলপ বনাই দিছোঁ তেতিয়া মানে সিহঁতৰ ব্লেংক বোলা বস্তুটো মনলৈ চাগে নাহিব আৰু তেনেকৈ আমি বাকীবিলাকত এনেকৈ ধৰি 3 আগত 2 আহে বা 4 বনাই আনিছিলোঁ আগৰ সংখ্যা 5ৰ সংখ্যা তেনেকৈ আপোনাৰ টানি দিলে এতিয়া 3 আগত বল টানি থাকিব চাব পাৰে হাতলৈকে বনাই দিছোঁ বনাব পাৰে আগৰ সংখ্যা 5ৰ সংখ্যা চাকৰিৰ কাৰণে মাত্ৰা চক্ৰ কত আ মাত্ৰা দিলে কা ই মাত্ৰা দিলে কি দুই মাত্ৰা কুই কে কৈ কু তেনেকৈ 9লৈকে 9 দিছোঁ আৰু মানে কালাৰফুল কৰিছোঁ যিহেতু ল'ৰা ছোৱালীয়ে এনেকৈ ব্লেকবৰ্ড এখনত চক এডাল লৈ বগা আৰু ক'লা চাই থকাতকৈ যিমানে ৰঙীন হয় সেই বস্তুটোৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে আৰু মনোগ্ৰাহীও হয় আৰু মনোযোগো দিব কনচেনট্ৰেশ্যন বেছি ভাল কৰিব সেইকাৰণে মই এনেধৰণে ভাল হ'ব বুলি বৰ্ণ আৰু স্বৰ চিহ্নটো কৰিছোঁ এইটো কাৰণে নাথাকিব এইটো আকাৰ হুঁচৰিকাৰ তেনেকৈ কি কৰিছোঁ মই হাঁহি কটাৰ এখন জোক আৰু ভীমৰ ধাৰণা আনিছোঁ ইয়াত ল'ৰা ছোৱালীয়ে এনেকৈ মিলা থাকিব 2 লগত আৰু 5 যোগ কৰিলে কিমান হ'ব হিচাপ কৰি এনেকৈ তলত লিখি দিব পাৰিব বা বিয়োগৰ ধাৰণাটো তেনেকৈ আনিব পাৰিব 3টাৰ পৰা 2টা গ'লে কেইটা থাকিব আৰু এইখন আনিছোঁ স্বৰচিহ্নযুক্ত শব্দ ইয়াত বৰ্ণ সলনি কৰি স্বৰবৰ্ণ শিকোৱাৰ পিছত স্বৰচিহ্ন শিকাবলৈ এখন কিএন ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ
ইয়াত আকাৰ ইকাৰ দীৰ্ঘইকাৰ হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ চব মাত্ৰা চব দিয়া আছে। ইয়াত যেনেকৈ ক আছিলে এটা ব্যঞ্জন বৰ্ণ কৰ লগত আমি আকাৰটো লগাই দিলে কটাকাৰী কা, তাৰপিছত হ্ৰস্বইকাৰটো লগালে হ্ৰস্বইকাৰী কি, ঠিক তেনেদৰে বাকীসমূহ স্বৰ চিহ্নসমূহ আমি দেখুৱাব পাৰোঁ। আৰু ইয়াত আমি কৰ আমি বেলেগ ব্যঞ্জন বৰ্ণ ক গ তেনেকৈ বাকীবোৰ লৈ তাহাঁতক মানে স্বৰ চিহ্ন শিকাব পাৰোঁ। এইটো মই ক্লাছ 2 কাৰণে আগৰ আৰু পাছৰ সংখ্যা বুজাবলৈ এইটো শিকাবলৈ DLM-খন নতুন কৰিছোঁ। নাম লিখা নাই ইয়াত 1ৰ পৰা 10লৈকে সংখ্যাবোৰ লিখি থোৱা আছে। ইয়াত 1 আছে, একৰ আগত কি হ'ব, একৰ আগত 0 আৰু একৰ পিছত এইটো 2। ঠিক তেনেদৰে 8ৰ আগত হেৰি লাঞ্চ টাইম হ'ল দিয়ক। আৰু এই পিঠালে ইয়াত এনেকৈ আখৰবোৰ সলাব পৰা যাব। অঁ এইটো ঠিক আমি আৰু খাই পেলাই আহিবলৈ কাৰণে হলৰ কৰি কিছুমানে লিখিব নাজানিব পাৰে, সেইটো কাৰণে মানে ভুল পৰা দেখিলে তাহাঁতে একো দেখিলে আৰু মানে সংখ্যাটো মনত ৰখাৰো মানে সুবিধা এটা হয়। সেইটো কাৰণে সুবিধা যাতে ক'ব পাৰে আৰু সংখ্যাটো পিছত কৰাকৈ তেনেকৈ আৰু তাহাঁতক মানে ইজি কৰিবলৈ আৰু যাতে অলপ চকিলা চকিলা দেখিলে ভাল পায়, সেইকাৰণে তেনেকৈ বনাইছিলে। যিটো ষ্টিক দুটা পৰি গ'ল সেইটো সিহঁতৰ কাৰণে মই যুগৰ ধাৰণা পাইছোঁ। একচুৱেলি ষ্টিক এইখিনি মই তাহাঁতক নিজে দিলোঁ হয়, তাহাঁতক ক'লোঁ হয় মানে এইটো 2 লিখা আছে নহয়, দুডাল ইয়াত ভৰাইছোঁ, তাৰপিছত য'ত আকৌ 2 লিখা থাকে ইয়াত ভৰাবলৈ দি তোমালোকে কিমান পালা 4, সেইটো কি ইয়াতে 4ডাল আছে কৰিলে আৰু ইয়াত 1 তাত মানে 1 ভৰাই কি কৰি চাব তাহাঁতৰ পৰা ধাৰণা কৰি এইটো এটা পৰিয়াল আৰু এটা যৌথ পৰিয়াল বনাইছোঁ। মই এটাই নিউমাৰ্চি বোলে চবেই আনিছিলে আৰু এইবিলাক অলপ স্পষ্ট কৰি দিয়ক, বুজিলি কাৰণে আখৰবিলাক অঁ সেইটো আখৰবোৰ জিলিকি ডাঠ কৰি দিয়ক। ষ্টুডেণ্টবিলাক আহিব 1, 2, 3 গুণিব আৰু 3 পৰা পাৰিলে চেণ্টা ক্লজ ইয়াতে আছে, গীত দিব, ইয়াত গীত বক্স আছে আৰু গীত গাবলৈ শিকাব। মই গীত গাবলৈ কাৰণে এতিয়াতো চকলেট আছে যিজন ইয়াৰ পৰা কাউণ্ট কৰিব, কঁঠালৰ বেছি আছে আহি পেলাই 1 আছে 1 বহাব, যিজন ষ্টুডেণ্ট আহিব অহাৰ পিছত তাকে 1, 2 ক'বলৈ ক'ব আৰু 1 ইয়াৰ পৰা উঠাই ক'ত 1 আছে কোনটো 2 দুটা কঁঠালৰ বেছি বহাব। যিজন কমপ্লিট কৰিব পাৰিব আৰু এইটো চিনৰ লগত মিলাব পাৰিব সিহঁতে এটা চকলেট চেণ্টা ক্লজ দিব। এইটোৱে আছিলে আমাৰ ভাল লাগিছে। ये मैंने हिंदी के मात्राओं के लिए बनाया है, क्लास 1 के लिए। मात्राओं का ज्ञान मतलब हमेशा बोर्ड पे लिखते हैं हम लोग, रब कर देते हैं, ये एक TLM रह जाएगा। मतलब वो लोग कुछ बच्चे स्लो लर्नर्स होते हैं, कुछ फास्ट ट्रेनिंग करते हैं, तो वो हमेशा देख पाएंगे। ये क्लासरूम TLM बनाया है मैंने। और एक ये मैथ्स का संख्याओं के लिए है 1 हिंदी में 1, और इसको अगर ऐसे करें तो ON1 और 1, और इसी तरह 2 तो DW2 इंग्लिश में और हिंदी में 2। और छोटी संख्याओं में 1 से लेकर 10 तक सारी संख्याएं लिखी हुई है और हम बच्चों को रैंडमली उठा के पूछ सकते हैं कि बताओ कि 10
सबसे छोटी संख्या कौन सी है, या फिर इसमें से सबसे मतलब कि अगर ये 7 है, 7 से छोटी संख्या कितनी है या 7 से बड़ी संख्या कितनी है, तो हम बता सकते हैं बच्चों को। क्लास 2 का मैथ्स के लिए। और ये क्लास 2 का हिंदी के लिए 2 अक्षरों के बीच में अगर हम एक और अक्षर जोड़ के एक शब्द बना सकते हैं, जैसे कि द और न के बीच में हम म जोड़ेंगे तो दमन बनता है। फिर उसी ही च और क के बीच में अगर हम जोड़ेंगे म तो बनता है चमन, चमक। उसके बाद में आता है च म न चमन। उसके बाद में है न म न नमन, और फिर है अ म न अमन। ऐसे हम 3 अक्षरों को जोड़ के नया शब्द बना सकते हैं। ক্লাছ 1-ৰ অসমীয়াৰ কাৰণে বনাইছিলোঁ যাদুবৰ্গ। আমি এইটো খেল হিচাপে খেলিব পাৰোঁ। আমি গ্ৰুপ বনাই দিওঁ ষ্টুডেণ্টছক, আৰু চবকে এটা টাইম দি দিওঁ। ছাপ'জ 1 মিনিট বা 2 মিনিট হ'ব, আৰু সিহঁতে এনেকৈ লিডুৰ ডাইচটো পেলোৱা নিচিনাকৈ পেলাব। যিটো ছাইড ওলাব তাত যিখিনি বৰ্ণ আছে সেই বৰ্ণসমূহ লগাই কোনটো গ্ৰুপে আটাইতকৈ বেছি শব্দ বনাব পাৰে সেই গ্ৰুপটোৱে জিকিব, আৰু ইয়াৰ ভিতৰত চকলেটছ থাকিব। এইখন মই যোগ বিয়োগৰ ধাৰণাৰ কাৰণে বনাইছিলোঁ। ইয়াতে আমি যোগ আৰু বিয়োগ দুয়োটাই কৰিব পৰা যাব। সংখ্যাকেইটা ছাপ'জ 4 যোগ 2, এতিয়া এই হাঁহটো 4লৈ লৈ আনিলোঁ। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক ক'ম যে 2 যেতিয়া যোগ কৰিব লৈছোঁ আৰু 2টা ষ্টেপ আগুৱাই যোৱা। 2 এতিয়া উত্তৰটো হ'ব 6। আৰু এইটো আমি বিয়োগৰ কাৰণেও এপ্লাই কৰিব পাৰোঁ। ইয়াতে আমি ৰাব কৰি পেলাই ষ্টুডেণ্টছক এইটো প্ৰেক্টিছ কৰাব পাৰিম। নম্বৰ লাইনৰ প্ৰথমখিনিত আছিলোঁ যে প আৰু তৰে আৰম্ভ হোৱা শব্দ। প্ৰথম তৰে আৰম্ভ হোৱা শব্দ এনেকৈ মই ভুল কৰি কাটি দিছোঁ, 3টাতে কমন হোৱাকৈ প। সেইকাৰণে পৰে আৰম্ভ হোৱা পখিলা, পদুম, পৰুৱা। আৰু ছবিকেইটা ধুনীয়া আছে। তৰে আৰম্ভ হোৱা তলা, তৰা আৰু তবলা। এইটো অসমীয়াৰ কাৰণে। আৰু মেথছৰ কাৰণে একেবাৰে সাধাৰণকৈ এটা বনাইছিলোঁ। এইটো মেজিক স্কেল বুলি কয়। মানে 1ৰ লগত 9 যোগ কৰিলে 10 হ'ল। তাৰপিছত 8ৰ লগত 1 যোগ কৰিলে 9 হ'ল। এইফালে 7ৰ লগত 2 যোগ কৰিলেও 9 হয়, 6ৰ লগত 3 যোগ কৰিলেও 9 হয়, 5ৰ লগত 4 গোটেইখিনি যোগ কৰিলে তেনেকৈ একেটাই ওলায়। আৰু 8 কৰিলেও একেই, 7ৰ লগত 1 যোগ কৰিলে 8, 6ৰ লগত 2 যোগ কৰিলে তেনেকৈ একেই। তেনেকুৱাই বনাইছিলোঁ। ভাল আছে, ভাল লাগিছে। নাম লিখি লোৱা আছে, দুইটাতে লিখা আছে। ভাল আছে। সোনকালে খালোঁ আজি, বেছি সোনকালে বেছি এটা পাইছে। ৱাও, গিলাচ একদম এইটো মই প্ৰথম শ্ৰেণীৰ কাৰণে বনাই আনিছোঁ। মণিকেইটা টাচেবল হয়, মণিকেইটাও টাচ কৰিও মানে ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যনো হ'ব এইটো এটা। আৰু এইটো UDL-তো পৰিব এইটো আপোনাৰ বস্তু, ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং যিটো আছে, য'ত মানে পইণ্ট একেটাই, এই বস্তুটো বা চবেই শিকিব, সেইটোৱে আছিলে আপোনালোকক ফাৰ্ষ্ট ডে দিয়া হৈছিলে হোমৱৰ্ক এটা। এইটোৱেই UDL যিটো ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিঙৰ ভিতৰত এইটো এটা পৰিছে, য'ত মানে চবেই কৰিব পাৰিব। আৰু এইটো মই এটা পঞ্চয়ৰ মানে ধ্বনিটোৰ জ্ঞানো পালে, শব্দটোও শিকিলে। আৰু নাকেৰে আমি কি কৰোঁ, নাকেৰে আমি উশাহ লওঁ, নাকেৰে কি কৰোঁ সেইটো এটা প্ৰশ্ন সুধিলোঁ। ফৰেন লেংগুৱেজ ডেভেলপমেণ্টটো হ'ল তেনেকৈ সেইটো ধাৰণাটো দিব লাগে।
বিপৰীত শব্দ শিকাবৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ। তিলপিঠা দীঘলীয়া, ঘিলা পিঠা গোল, কিন্তু এটা সৰুকৈ বনাইছোঁ যিটো চুটি বুলি দিছোঁ। দীঘল চুটি বিপৰীত শব্দ হ'ব। এইটো ডাঙৰ, এইটো সৰু। ইয়াত লাডু কমকৈ আছে, ইয়াত বেছিকৈ আছে। পাতটো ওপৰতে ধুনীয়া আছে অঁ এইটো বাই চাৰে জহলৈকে আছে। ফুটৰ পেকেট শেষ হৈ গ'ল যেন বাৰু পুৰণা ফুটবিলাক তাহাঁতি মানে ফুটৰ পেকেটত ইণ্টাৰেষ্ট হ'ব বুলি ভাবি পেলাই ন ফুটটো দৰকাৰো এনেকৈ থাকে জহলৈকে এইটো চাব দেই পেলনীয়া বটল যিবিলাক আমি পানী খাই পেলাই দিওঁ সেই বটলটোৰ মই মুখনিটোৰ পৰা বনাইছোঁ। এইটো আমি খুলিব পাৰোঁ। খুলিব পাৰি এটা সংখ্যা 2। ইয়াত 2 ক'ত আছে ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা বিচাৰি গৈ ইয়াত লগাব। মানে মই ল'ৰা ছোৱালী হাতত দি দিম, তেওঁলোকে গৈ ইয়াত দিব বা ইয়াৰ যোগেদি গোটেই 3 তুলিবলৈ 3 বিচাৰিব। 8 হ'লে 8টো ক'ত আছে বিচাৰিব। তাৰপৰা ইয়াৰ পৰা এটা Holistic. ধাৰণা দিব পাৰিব। 2ৰ লগত 4 কৰিলে কি হয় ইয়াত বিচাৰিব। যুগৰ ধাৰণাটো দিব পাৰিব। এনেকৈ এই মুখনিত আমি এনেকৈ খুলিব পাৰোঁ। খুলি পেলাই এই যে 9 আছে, 9 ক'ত আছে বিচাৰি পেলাই এইটো 9 ইয়াত দিব এনেকৈ বা লগাব লাগিব অঁ লগাব লাগিব। লগাবলৈ অকণমান হেৰি লগাব লাগিব। নহয় এইটো হেৰিটোত লগাব পাৰিব সেইটো হেৰি কৈছে কি কি শব্দ হ'ব পাৰে এতিয়া কল বল এনেকৈ জল কল নল ফল বল এনেকৈ একদম চিম্পুল। আগৰ পিছৰটো পূৰা একদম বহুত আহিছে 3ৰ আগৰটো 2, 3ৰ পিছৰটো 4, তেনেকৈ সেইফালে গ'লে 2, 2ৰ আগৰটো 1, 2ৰ পিছৰটো 3 এনেদৰে হ'ব। তাৰপিছতে ইংলিছৰ হ'ব মাজত এ যদি ৰাখোঁ আমি CAT কেট, BAG বেগ, নাই শুনালে আৰু মই বোলো দেখাই দিব GASS লিটাৰেচিটো অসমীয়া আছিলে আচলতে আকৌ অ'টো দিলে তেনেকৈ